এতিয়া লেন্সৰ বিবৰ্ধন কাক বোলে লেন্সৰ বিবৰ্ধন মানে লক্ষ্যবস্তুৰ সাপেক্ষে প্ৰতিবিম্বটো কিমান ডাঙৰ বা সৰু হ'ল সেই অনুপাতটোক লেন্সৰ বিবৰ্ধন বুলি কওঁ যেটো আমি ইংলিছত ম্যাগনিফিকেশন বুলি কওঁ এতিয়া এক নম্বৰ সমীকৰণটো কি পাইছিলো আমি এক নম্বৰ সমীকৰণ এটো আছিল ইয়াত পাইছিলো a dash b dash by ab equal to v by minus u a dash b dash by ab is equals to v by minus u মানে minus v by u কিন্তু a dash b dash কিন্তু আমি উল্টা পাইছিলো তাক h dash বুলি লিখি নিলিখি minus h dash লিখিম আৰু ab যেটো থিয় আছে লক্ষ্যবস্তু ফলা থিয় হৈ থাকিব h এটো হ'ব minus v by u ইয়াৰে পৰা h dash by h equal to v by u হ'ব তেন্তে h dash by h মানে যেটো অনুপাত উচ্চতাৰ এটো হ'ব v by u ইয়াত নোটৰ ইয়াতে তুমি এটো প্লাস হ'ব দেই মাইনাস নহয় so m equals to v by u by h dash by h এটো হল এটা লেন্সৰ ক্ষেত্ৰত ইয়াৰ বিবৰ্ধনৰ মান